নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনৰ কিটচেনলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ এটা চৰবতৰ ৰেচিপি। এইকেইদিন বজাৰত ক'লা জামুবোৰ বহুত বেছি ওলাইছে, সেয়েহে মই ভাবিলোঁ ক'লা জামুৰ চৰবতকে বনাওঁ আৰু আপোনালোকৰ আগতো ভিডিঅ' এটা কৰি শ্বেয়াৰ কৰোঁ। এয়া বজাৰৰ পৰা 250 গ্ৰামমান হ'ব জামু কিনি আনিছিলোঁ। খুব ভালদৰে ধুই চাফা কৰি লৈ এনেদৰে হাতেৰে মোহাৰি গুটিখিনি পৃথক কৰি দিছোঁ, কাৰণ জামুখিনি খুব সুন্দৰকৈ পকি আছে। সেয়েহে মই হাতেৰে এনেদৰে মোহাৰি জামুখিনিৰ পৰা গুটিখিনি পেলাই দিছোঁ। এতিয়া এই জামুখিনি মিক্সি বাতি এটালৈ ভৰাই লৈছোঁ। মিক্সি বাতি এটাত ভৰাই এইখিনি খুব সুন্দৰকৈ এটা পেষ্ট বনাই ল'ম। জামুৰ ৰসখিনি ভৰাই লৈ তাতে 2 চামুচ চেনি আৰু অকণমান নিমখ দিছোঁ। আপোনালোকে জামুৰ পৰিমাণ অনুসৰি চেনি আৰু নিমখটো ব্যৱহাৰ কৰিব। ইয়াত মই পানী ব্যৱহাৰ কৰা নাই। এয়া জামুৰ ৰসখিনি মিক্সিত পিচি লোৱা হৈ গ'ল। ইমান সুন্দৰ কালাৰ এটা হৈছে চাওকচোন। মিক্সি জাৰটোৰ পৰা জামুৰ ৰসখিনি বাউল এটালৈ লৈ ল'লোঁ আৰু এতিয়া কেনেদৰে চৰবত খাম তাকে আপোনালোকক দেখুৱাই দিছোঁ। এয়া চিচাৰ গিলাচ এটা লৈছোঁ, তাতে অকণমান ডাঙৰ চামুচখনেৰে 3 চামুচ জামুৰ ৰস দিছোঁ আৰু তাতে এয়া ঠাণ্ডা পানী দিছোঁ। চৰবত অকণমান ঠাণ্ডা হ'লে ভাল লাগে, সেয়েহে এয়া বৰফ দি দিছোঁ। ইমান সুন্দৰ হৈছে চাওকচোন। দেখিবলৈ যেনেদৰে সুন্দৰ, খাবলৈও তেনেদৰে টেষ্টি আৰু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। আপোনালোকে যদি এনেদৰে খোৱা নাই, এবাৰ বনাই খাই চাবচোন। আজিলৈ আহোঁ।